মডেল গাড়ী একেবাৰে ধুনীয়া কন্ডিশন আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় কোনবা যদি সুইফট ডিজায়াৰ বিচাৰিছে তো ল'ব পাৰে 2013 ৰ মডেল আচ্ছা ভিডিআই মডেল হয় গাড়ী কন্ডিশন একেবাৰে ভাল ভিতৰত আপোনাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো মিউজিক সিস্টেম এসি গুটেই আপোনাৰ ৰানিং হৈ আছে ধৰি লওক 1 লাখ টকা যদি কোনবা যদি লৈ আহে এইখন আৰামছে লৈ যাব পাৰিব 1 লাখ টকাৰ এখন গাড়ী লৈ যাব 1 লাখ টকা লৈ আহক আৰু এইখন আৰামছে লৈ যাওক সুইফট ডিজায়াৰ যদি ল'ম বুলি ভাবিছে নহলে ল'ব পাৰে Hi, hello, namaskar and welcome back to your YouTube channel assaminformation. So আজি আমি আইছো আকো আপোনালোকৰ বাইহাটা চাৰিআলিত মানে হেদিনাখন যত বনাইছিলো ভিডিওটো ইয়াৰ 2 নম্বৰ মানে আগৰ ভিডিওটো আৰু তো একেলগে তো এড্ৰেছ গুটেখিনি ডেসক্ৰিপচনত দিয়া থাকিব আৰু লগতে নম্বৰ সমতো গুটেখিনি দিয়া থাকিব কিন্তু গম পায় তো যদি চ্যানেলটো নতুনকৈ আহিছে তেনে চ্যানেলটো প্লিজ সাবস্ক্ৰাইব কৰি যাব আৰু লগতে ইনষ্টাগ্ৰামত মোক আৰু ক্যামেৰাম্যান কেকে আকো আই গল ক্যামেৰাম্যান কেকে মানে ইয়াৰ আগতো চেঞ্জ হৈছিল গম পাইছে তো আই গৈছে আকো ক্যামেৰাম্যান কেকে তো ইনষ্টাগ্ৰামত ফলো কৰি দিব আৰু যদি নতুন গাড়ী মানে সেকেন্ড হ্যান্ড আৰু নতুন সেকেন্ড হ্যান্ড যদি লাগে তাহলে আই যাব তো আজি আমি আইছো রুহি কাৰ এজেন্সি তো ইয়াতে গুটে ডিটেইলছ খিনি আমি দাদাৰ লগত কথা পাতিম কেনেকুৱা ধৰণৰ কি আছে ক'ত কেনেকুৱা ধৰণৰ মানে কিমান ডাউন পেমেন্ট দিব লাগিব গুটেখিনি গম পাম তো এটা দাদাৰ লগত কথা পাতিম আৰম্ভ কৰোঁতে নৰাকে তো মোৰ সৈতে আছে ৰিংকু দা তো ৰিংকু দা আপোনালোকৰ এড্ৰেছ খিনি আৰু ডাউন পেমেন্ট কিমান দিব লাগিব তো গুটে ডিটেইলছ খিনি দিলে এড্ৰেছটো হৈছে আমাৰ বাইহাটা চালিবা যেটো গৰেশ্বৰ ৰাস্তা আহিছে তো গৰেশ্বৰ ৰাস্তাটো 4 কিলোমিটাৰ সোমাই আহিব লাগে বাইহাটা চালিবৰ আমাৰ জাগাটোৰ নাম হৈছে বগল চক আচ্ছা তো ইয়াতে মোৰ ডিলাৰটো আছে ডিলাৰৰ নাম হৈছে রুহি কাৰ এজেন্সি তো ইয়াতে আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী পাই যাব কোনোবা যদি সেকেন্ড হ্যান্ড গাড়ী বিচাৰি আছে তো আমাৰ ইয়াতে আহিব পাৰে যিকোনো কোম্পানী গাড়ীবিলাক পাই যাব আচ্ছা তো ডাউন পেমেন্ট কিমান পাৰ্চেন্ট দিব ডাউন পেমেন্ট আমাৰ ইয়াতে 30% দিলে হৈ যাব তো কাৰোবাৰ যদি সিভিলটো চাই পেলাই মই 20% টো কৰাই দিম গাড়ী চাই আচ্ছা তো আজি আমাৰ ফাৰ্স্ট গাড়ী কি হ'ব ফাৰ্স্ট গাড়ী কেটেন হৰ পৰা দেখাই দিও কেটেন তো আমাৰ ফাৰ্স্ট গাড়ী হ'ল কেটেন তো ইয়াৰ মডেল কিমান এখন কেটেন 2015 মডেল হয় এখন ভিএক্সআই হয় সরি ভিএক্সআই হয় এখন এলএক্সআই হয় আচ্ছা গাড়ী কন্ডিশন খুব ভালে আছে আপোনাৰ ইয়াতে এসি পাই যাব পাৱাৰ ষ্টাৰিং পাই যাব গাড়ী ফাৰ্স্ট ওনাৰ হয় লেডিছৰ আছিল গাড়ীটো গাড়ী চলিছে 60000 আৰু গাড়ী প্ৰাইস ৰাখিছো মই 2,50,000 2015 গাড়ী 2015 ত 2,50,000 এখন তো ৰিফাইনেন্স হৈ যাব এখন ৰিফাইনেন্স হৈ যাব আচ্ছা তো প্ৰাইস বোৰ নেগোশিয়েবল হয় প্ৰাইস বোৰ হয় অন টেবল মই যিমান পাৰো ডিসকাউন্ট কৰাই দিম তো এন্ট্ৰি খিনি আপোনালোক দেখাই দিছো এন্ট্ৰি খিনি তো আপোনালোকে বহুতে ধুনীয়া হৈছে তো আপোনালোক ইঞ্জিনৰ ওয়াৰেন্টি কিবা থাকে নেকি ওয়াৰেন্টি ইঞ্জিনৰ হেনেকুৱা ধৰক আমাৰ লিখিত ওয়াৰেন্টি হেনেকুৱা নাই কিন্তু মই 6 মান্থৰ ওয়াৰেন্টি দি দিম এইখন গাড়ী মানে ইয়াতে আহি কিনে আপোনালোক মোৰ লগত কথা পাতি ললে মই যিখন গাড়ী দিব পাৰি মই মিলাই পাই ওয়াৰেন্টি এটা দি দিম তো আমাৰ নেক্সট গাড়ী কি হ'ব নেক্সট আছে ইফালে পিছফালে এল্টো এখন আছে আৰু এখন এল্টো আছে সিলভাৰ কালাৰ আচ্ছা তো এল্টোৰ আপোনালোকৰ অপচন আছে কেটেন ল'ব পাৰে নহলে এইখন ল'ব পাৰে সিলভাৰ কালাৰত আছে এইখন এল্টো 800 হয় এলএক্সআই মডেল গাড়ী হৈছে 2016 মডেল গাড়ী ধুনীয়া কন্ডিশনত আছে আচ্ছা প্ৰাইস ৰাখিছো মই 2,70,000 এইটো আপোনাৰ ফাইনান্স কৰিলে যদি কোনবাই কেছত লয় মই যিমানখিনি পাৰো কেছত ডিসকাউন্ট কৰাই দিম আচ্ছা ভিতৰটো চাই ল'ব পাৰে একেবাৰে ধুনীয়া কন্ডিশনত আছে ভিতৰটো গাড়ী আপোনাৰ এসি পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো দুটা পাৱাৰ উইন্ডো পাব আচ্ছা একেবাৰে ধুনীয়া কন্ডিশনৰ গাড়ী ইন্টেৰিয়ৰখিনি চাই ল'ব পাৰিব এবাৰ আপোনালোকৰ ইন্টেৰিয়ৰখিনি বহুতে ধুনীয়া আছে এইখনটো আপোনালোকৰ 30% ডাউন পেমেন্ট এইখন 30% ডাউন পেমেন্ট দিলে হৈ যাব 30% ডাউন পেমেন্ট দিলে এইখন আপোনালোকে পাই যাব তো গাড়ীত কোনো ধৰণৰ কমপ্লেইন নাপায় যেহেতু দাদা আছে তো যদি কিবা যদি কমপ্লেইন থাকে নহলে দাদাৰ লগত কথা পাতিলে হ'ল আপোনালোকে ইয়াৰ পৰা গাড়ী ললে আপোনালোকৰ কোনো ধৰণৰ কমপ্লেইন নাপায় বাকি আমাৰ ৰিংকুদা আছে ৰিংকুদা চাই ল'ব নেক্সট আমি আহিছো আমাৰ ডাস্টাৰলৈ এবারে এখন আছে ডাস্টার আপনার 2016 মডেল হয় গাড়ি একেবারে বাম্পার টু বাম্পার অরিজিনাল আছে অলপ স্ক্র্যাচ আছে সৰু খুৰা যদি স্ক্র্যাচটো মাৰি দিব লাগে মই মাৰি দিম নাথাকিলেও এইবিলাক ধৰিব নোৱাৰা স্ক্র্যাচ হয় কোনোবাই যদি এখন ডাস্টার বিচাৰিছে তো ল'ব পাৰে একেবাৰে ধুনীয়া কন্ডিশনৰ হয় এলো হুইল পাই যাব মিউজিক সিস্টেম এসি ভিতৰত লেদাৰ সিট কভাৰ গোটেইখিনি লাগি আছে প্ৰাইস ৰাখিছো মই 5,30,000 5,30,000 হয় তো এইটো নেগোশিয়েবল হৈ যাব এইটো মই যিখিনি পাৰো আপোনাক কেছত ললে ডিসকাউন্ট কৰাই দিম লোন ললে অলপমান অসুবিধা হয় কমোৱাটো তথাপিও মই পাৰিলে ডিসকাউন্ট কৰাই দিম আচ্ছা আচ্ছা তো গাড়ী প্ৰাইস 530 আহিব 5,30,000 এটো মডেল কিমান কলে মডেল হল 2016 মডেল 2016 হয় তো 2016 ৰ মডেল হয় তো দেখা তেনেকুৱা নালাগে যে এইখন 2016 হয় গাড়ীখন বহুতে ধুনীয়া কন্ডিশনত আছে ইঞ্জিনৰ কোনো ধৰণৰ প্ৰবলেম নাপায় তো বাকি ৰিংকুদা আছে আমাৰ লগত ৰিংকুদা গোটেইখিনি আপোনালোক চাই দিব তো ইয়াৰ পৰা গাড়ী ললে আপোনালোকৰ কোনো ধৰণৰ কমপ্লেইন নাপায় এইখিনি আমাৰ চেনেলৰ গ্যাৰান্টি হয় কাৰণ যিখিনি আপোনালোক আমি গাড়ী দেখাও গোটেইখিনি আপোনালোক বহুতে ধুনীয়া কন্ডিশনত থাকে তো হোৱাইট কালাৰ আমি আকৌ আহিছো এখন ইয়ন স্পোর্টস মডেল 2012 ৰ হয় গাড়ী কন্ডিশন খুব ভালে আছে ইয়নৰ একেবাৰে টপ মডেল ইয়নৰ বহুতটা মডেল আহে তো ইয়নৰ একেবাৰে টপ মডেল হয় এখন আপোনাৰ 1000 সিসি ইঞ্জিন থাকিব প্লাস এখন ষ্টাৰিংটো এডজাস্ট কৰিব পাৰিব ওখ চাপৰ কৰিব পাৰি ষ্টাৰিংটো তো বেলেগ ইয়ন কেনেকুৱা নাথাকে আপোনাৰ যিটা ডাউন মডেল ইয়ন আছে এটা নাথাকে এখন
একদম স্পৰ্টছৰ হয় ইয়াৰে আপোনাৰ লুকিং গ্লাছ এটা বেলেগ আছে ভিতৰত এসি কন্ডিশন আছে পাৱাৰ ষ্টাৰিং পাব মিউজিক সিস্টেমটো ইনবিল্ড হয় তো গোটেইখিনি পাব সিট কভাৰ লগাই থোৱা আছে একো কৰিব নালাগে গাড়ী একেবাৰে টিপ টপ কন্ডিশনৰ গাড়ী হয় প্ৰাইস ৰাখিছো মই 2,05,000 টকা যদি কোনোবাই কেছত লয় মই ডিসকাউন্ট কৰাই দিম আৰু ফাইনান্স কৰিলে অলপমান কমাব অসুবিধা হৈ যায় এইটো মডেল কিমান ক'লে এইটো মডেল হল 2012 ফৰ স্পৰ্টছ মডেল 2012 2012 আপোনাৰ ৰিফাইনেন্স হয় নেকি ৰিফাইনেন্স হৈ যাব এখনো ৰিফাইনেন্স হৈ যাব 2012 হলো এখনৰ ৰিফাইনেন্স আৰামছে হৈ যাব তো এবাৰ আহিব আপোনালোকে যদি লম বুলি ভাবিছে তো সৰু সুৰা গাড়ী সৰু ফ্যামিলিৰ কাৰণে বহুতে ধুনীয়া হোৱাইট কালাৰ হয় বহুত সেক্সি লুক এটা আছে টপ মডেল হয় যেহেতু লম বুলি ভাবিছে গাড়ীৰ কন্ডিশন বহুতে ধুনীয়া হৈছে আৰু গাড়ীখন কিমান চলিছে এইখন গাড়ীখন চলিছে তোমাৰ 70000 তো বেছিও চলা নাই মাত্ৰ 70000 কিলোমিটাৰ চলিছে তো যদি লম বুলি আহিছে এবাৰ আহি কেনে চাই গলে হ'ল তো নেক্সট আমি আকৌ আহিছো হোৱাইট কালাৰ এফালে এখন আছে সুইফট ডিজায়াৰ 2013 মডেল গাড়ী একেবাৰে ধুনীয়া কন্ডিশন আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় কোনবা যদি সুইফট ডিজায়াৰ বিচাৰিছে তো ল'ব পাৰে 2013 ৰ মডেল আচ্ছা ভিডিআই মডেল হয় গাড়ী কন্ডিশন একেবাৰে ভাল ভিতৰত আপোনাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো মিউজিক সিস্টেম এসি গুটেই আপোনাৰ ৰানিং হৈ আছে একো কাম কৰিব নালাগে একেবাৰে টিপ টপ কন্ডিশনৰ গাড়ী প্ৰাইস ৰাখিছো মই 3,30,000 3,30,000 কোনবা যদি লোন কৰিব বিচাৰে তো লোনও হৈ যাব গাড়ীখন এখন 30% ডাউন পেমেন্ট দিলে আৰামছে 30% ডাউন পেমেন্ট দিলে হৈ যাব মানে ধৰি লওক 1 লাখ টকা যদি কোনবা যদি লৈ আহে এখন আৰামছে লৈ যাব পাৰিব 1 লাখ টকাৰ এখন গাড়ী লৈ যাব 1 লাখ টকা লৈ আহক আৰু এখন আৰামছে লৈ যাওক সুইফট ডিজায়াৰ যদি ল'ম বুলি ভাবিছে নহলে ল'ব পাৰে তো নেক্সট আমাৰ ওচৰত আৰু এখন আছে সুইফট ডিজায়াৰ এখন হয় এফালে আৰু এখন আছে সুইফট ডিজায়াৰে হয় আপোনাৰ গ্ৰে কালাৰ হয় তো এখন গুৱাহাটী ৰেজিষ্ট্ৰেচন একেবাৰে ধুনীয়া কন্ডিশনৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে গাড়ী ইন্টেৰিয়ৰো খুব ধুনীয়া হয় এখনতো আপুনি চাৰিটা পাৱাৰ উইন্ডো মিউজিক সিস্টেম এসি গুটেখিনি পাই যাব তো কোনোবা ফ্যামিলি যদি সুইফট ডিজায়াৰ ল'ম বুলি ভাবি আছে অলপমান সেকেন্ড হ্যান্ড কম বাজেটত ধৰক মিলাকে তো ল'ব পাৰে একেবাৰে ধুনীয়া গাড়ী পাব ফাৰ্স্ট ওনাৰ গাড়ী হয় প্ৰাইস ৰাখিছো মই 4,50,000 লোনো হৈ যাব গাড়ীখনত 4,50,000 2000 আপোনাৰ 2017 ৰ গাড়ী 2017 ৰ গাড়ী তো আপোনালোকৰ সুইফটৰ দুটা অপচন আছে এটা হোৱাইট কালাৰ আৰু এটা গ্ৰে কালাৰ তো যদি ল'ম বুলি ভাবিছে নহলে ল'ব পাৰে তো হোৱাইট কালাৰটো প্ৰাইস কিমান কৰে 3 লাখ হোৱাইট কালাৰটো 330 এখন আহিব 450 330 তো দুটা আছে তো চাই ল'ব পাৰিব গাড়ী কন্ডিশন বহুতে ধুনীয়া হৈ আছে যদি ল'ম বুলি ভাবিছে নহলে ল'ব পাৰে তো সুইফট আজিকালি গম পায় বহুত ট্ৰেন্ডত চলি আছে তো নিজৰ ল'ম বুলি ভাবিছে নিজৰ ফ্যামিলিৰ কাৰণে তো ল'ব পাৰে বা নিজে যদি কিবা যদি বিজনেছত লগাম বুলি ভাবিছে তো এইবিলাক তো কমাৰ্শিয়াল নিজে কৰিব পাৰিব তো আহিব লৈ যাব যদি লাগে তেনেহলে ল'ব পাৰিব তো নেক্সট আমি আকৌ আহিছো এফালে ইয়ন এখন আছে ইয়ন 2017 মডেল 16 ৰ লাষ্ট হয় 17 এ ক'ব পাৰি তো গাড়ী কন্ডিশন খুব ভালে আছে এখনো মেগনা প্লাস হয় এখনত আপোনাৰ মিউজিক সিস্টেম পাব এসি পাব পাৱাৰ ষ্টাৰিং পাব পাৱাৰ উইন্ডো পাব তো গুটেখিনি পাব এখন গাড়ী খুব ধুনীয়া কন্ডিশনত আছে একেবাৰে টিপ টপ কন্ডিশনৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে তো কোনোবা যদি ইয়ন বিচাৰি আছে তো ল'ব পাৰে প্ৰাইস ৰাখিছো মই 2,45,000 হয় তো ইয়ন যদি ইয়নৰ আপোনালোকৰ তাতে দুটা অপচন আছে এটা টপ মডেল আৰু এটা এইখন মেগনা প্লাস কোনবা যদি ধৰক অলপ উখ মডেল লাগে মানে বয়সটো কম লাগে তেনেহলে এইখন ল'ব পাৰে এইখনত খালি মেগনা প্লাস হ'ব এইখন ল'লে স্পৰ্টছ হ'ব তো দুটা আপোনালোকৰ অপচন আছে তো যোনখন ভাল লাগে এবাৰ আহিব আহি কেনে ভিজিট কৰি যাব আৰু যদি আপোনালোকৰ ইয়াত যদি কোনোবা যদি ধৰি লওক গেৰেজৰ মানুহ বা কোনোবা আনি কেনে লৈ আহিব পাৰে আপোনাৰ কোনোবাই মেকানিক লৈ আহে গেৰেজৰ মানুহ লৈ যিকোনো এক্সপাৰ্ট লৈ আহিব পাৰে আপোনালোকে ট্ৰাই কৰি চলাই চাই পেলাই মোৰ লগত দাম দৰ কৰি পেলাই ল'ব পাৰিব টেষ্ট ড্ৰাইভ কৰি চাব পাৰিব হয় তো গোটেইখিনি অপচন আপোনালোকৰ হাতত আছে তো এবাৰ আহিব ভিজিট কৰি যাব এনেকুৱা নহয় যে আহিলে যে গাড়ী ল'ব লাগিব আপোনালোকে নিজে আহিব চাই যাব গাড়ী কন্ডিশন ইমানেই ভাল পাব যে আপোনালোকে গাড়ী ইয়াৰ পৰা লৈ যাব লাগিব তো নেক্সট আমি আহিছো নেক্সট এখন 13 খন দেখাই দিম নেক্সট আমি আহিছো হোৱাইট কালাৰৰ হোৱাইট কালাৰ 13 হয় এখন নিছানৰ 13 কোনবা যদি ৰাস্তা নলয় বলে 13 ল'ব বিচাৰে তো 13 ল'ব পাৰে গাড়ী কন্ডিশন খুব ভাল একেবাৰে ইঞ্জিন মই এখনত 6 মান্থ মোৰ ফালৰ পৰা ইঞ্জিন ওৱাৰেণ্টি দিম যদি 6 মান্থত ইঞ্জিনৰ কিবা প্ৰবলেম পায় গিয়াৰ বক্সৰ কিবা প্ৰবলেম পায় তো গাড়ী মই ঘূৰাই ৰাখিম যিমান পইচাত আপুনি লয় পুৰা 1 টকাও নকাটাকে গোটেই পইচা ঘূৰাই দিম মই ইমানখিনি অফাৰ দি গোটেইখিনি পাব তো গাড়ী কন্ডিশন খুব ভাল এইখনত 5টা টায়াৰ নতুন পাব স্পেয়াৰ টায়াৰটো নতুন বাকি 4টা টায়াৰ ব্র্যান্ড নিউ টায়াৰ লগাই থোৱা আছে গাড়ীখন অকনমান লেতেৰা হৈ আছে কাৰণ মই চলাইছো গাড়ীখন তো গাড়ী কন্ডিশন খুব ভাল পাব আপোনাৰ মিউজিক সিস্টেম এন্ড্ৰইডৰ মিউজিক সিস্টেম স্ক্ৰিন টাচ লগাই থোৱা আছে গাড়ীখনৰ কন্ডিশন গোটেইখিনি ভালে আৰু আপোনাৰ তো 2015 মডেল হয় গুৱাহাটী ৰেজিষ্ট্ৰেচন নাম্বাৰো ভিআইপি নাম্বাৰ লাগি আছে 0028 তো একেবাৰে গুড কন্ডিশনৰ গাড়ী তো কোনবা যদি ডাস্টাৰ নলয় পেলাই 13 ল'ব বিচাৰে তো ল'ব পাৰে গাড়ী খুব ধুনীয়া গাড়ী পাব এখন আপোনাৰ আস্কিং কিমান লাগিছে এখন আস্কিং প্ৰাইস ৰাখিছো মই 5,30,000 5,40,000 5,30,000 তো এবাৰ আহিব নেগেচিয়েবল হয় এনেকুৱা নহয় যে দাদা যিটো দাম কৈছে সেইটো দাম আপোনালোকে দিব লাগিব এবাৰ আহিব আহি কেনে গাড়ীবিলাক চাই যাব চাই কেনে দাদাৰ লগত কথা পাতিলে আপোনালোকৰ ইয়াৰ উপৰিও দাদা ডিসকাউন্ট কৰাই দিম মই যিমানখিনি পাৰো মই ডিসকাউন্ট কৰাই দিম তো সেইখিনি দি দিব আপোনালোকে তো সেইটো টেনচন ল'ব নালাগে দাদা যিমান দাম কৈছে ইমানখিনি দিব লাগিব
তো এবাৰ আহিব, আহি কিনে ভিজিট কৰি যাব। যদি গাড়ী আপোনালোকে ইয়াৰ পৰা লৈ যাব লাগিব এনেকুৱা ধৰণৰ কণ্ডিশ্যনত আছে, তো এবাৰ চাই যাব আপোনালোকে। তো নেক্সট আমি আহিছোঁ ব্লেক কালাৰত। হয়, আৰু একেবাৰে কোনোবাই যদি কম দামত গাড়ী বিচাৰি আছে, তো একেবাৰে কম দামত গাড়ী কাৰোবাক লাগে, ধৰক বাইকৰ দামত গাড়ী লাগে, তো এইখন গাড়ী ল'ব পাৰে। প্ৰাইচ আহিছে 80,000, গাড়ী হৈছে 2007ৰ। এখন টেক্স পাই যাব আপুনি 2028লৈকে, টেক্স আপ টু ডেট, ইঞ্চুৰেঞ্চ, পলিউশ্যন, নাম ট্ৰেন্সফাৰ গোটেই মই কৰাই দিম, মাত্ৰ 80,000 এখন গাড়ী। 80,000 মাত্ৰ। এই বাৰিষা বতৰ আহি আছে, তো কোনোবা যদি বাইক নচলাই কেনে নিভিজাকে যাব বিচাৰে, তো এইখন গাড়ী ল'ব পাৰে। একেবাৰে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, আপোনালোকে 80,000ত ধুনীয়া ফেচিলিটিত যাব পাৰিব বৰষুণত নিজিকাকে। আপোনালোকে গম পায় যে আজিকালি 80,000ত আজিকালি যদি ক'ব যায় তেনেহ'লে গাড়ী আজিকালি নাপায়, মানে বাইক বা স্কুটি আজিকালি নাপায়। তো যদি সেইটো যদি বিচাৰে যে আপোনালোকক 80,000ত যদি গাড়ী লাগে, তেনেহ'লে এবাৰ আহিব, আহি কেনে ভিজিট কৰি যাব আৰু এইখন গাড়ী চাই যাব। যদি ভাবিছে যে স্কুটি বা বাইকৰ দামত মোক গাড়ী এখন লাগে, যিহেতু বৰষুণৰ বতৰ, তো এবাৰ আহি কেনে চাই যাব। 80,000ত আপোনালোকে গাড়ী পাই আছে, তো এবাৰ চাই ল'ব আপোনালোকে গাড়ীখন। তো এইফালে এইখন আছে আপোনাৰ টাটা টিয়াগো, 2018 মডেল হয়। কোনোবা যদি টাটাৰ টিয়াগো ল'ব বিচাৰি আছে, তো ল'ব পাৰে। 4 ষ্টাৰ ৰেটিং গাড়ী, একেবাৰে ধুনীয়া কণ্ডিশ্যনত আছে। এইখনত আপুনি পাৱাৰ ষ্টাৰিং, মিউজিক চিষ্টেম, এচি গোটেইখিনি কোম্পানী ফিটেড হয়, ইনবিল্ট পাই যাব। তো গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হয়। কোনোবা যদি ল'ব বিচাৰি আছে, তো ল'ব পাৰে। 3.5 লাখ টকা প্ৰাইচ আহিছোঁ, মাত্ৰ 3,50,000। 3,50,000। 3,50,000। কোনোবাই যদি ডাউন পেমেণ্টতো ল'ব বিচাৰে, তো ল'ব পাৰিব। 1 লাখৰ পৰা 80,000, 1 লাখ মান টকা ডাউন পেমেণ্ট দিলে মই লোন কৰাই দিম। এইটো মানে 1 লাখ বা 80,000 যদি লৈ আহে, এইখন গাড়ী আৰামছে লৈ যাব পাৰিব। হয়, 1,80,000 লৈ আহক আৰু এইখন আৰামছে লৈ যাব আপোনালোকে। গাড়ী কণ্ডিশ্যন বহুতে ধুনীয়া আছে, গাড়ী বহুতে টিপটপ হৈছে। ইণ্টেৰিয়ৰখিনি চাই ল'ব পাৰিব, চিট কভাৰখিনি চাই ল'ব পাৰিব, বহুতে ভাল হৈ আছে। তো যদি ল'ম বুলি ভাবিছে তেনেহ'লে এবাৰ আহিব, আহি কেনে ভিজিট কৰি কেনে ইয়াৰ পৰা আৰামছে লৈ যাব পাৰিব। তো গাড়ী কণ্ডিশ্যন এবাৰ চাই লওক। এবাৰ আহি কেনে ব্ৰেণ্ড নিউ টায়াৰ, আগফালে দুটা ব্ৰেণ্ড নিউ টায়াৰ লগাই থোৱা আছে। একেবাৰে নতুন টায়াৰ পাব। এইখন আপোনাৰ 100 কিলোমিটাৰ চলা নাই, আগৰ টায়াৰ দুটা, একেবাৰে ধুনীয়া কণ্ডিশ্যনৰ টায়াৰ। তো এইখন কিমান কিলোমিটাৰ চলিছে? এইখন কিলোমিটাৰ চলিছে তোমাৰ 52,000। 52,000। হয়, তো গাড়ীখনো বেছি চলা নাই, মাত্ৰ 52,000 চলিছে। দামো মাত্ৰ 3.5 লাখ টকা, আৰু 3.5 লাখ টকাটো তাতকৈ কমি যাব, কাৰণ যিহেতু নেগেচিয়েবল হয়। তো এবাৰ আহি কিনে আপোনালোকৰ দাদাৰ লগত কথা পাতিলে, ৰিংকুটা আছে, ৰিংকুটা চাই ল'ব আপোনালোকক। এবাৰ আহি কিনে ভিজিট কৰি যাব ইয়াতে। তো নেক্সট আমি আহিছোঁ নেক্সট এইফালে এখন আছে আপোনাৰ জেন এষ্টিলো। কোনোবা যদি কম প্ৰাইজত গাড়ী বিচাৰি আছে, তো এইখন ল'ব পাৰে। ইয়াতে এচি পাব, পাৱাৰ ষ্টাৰিং পাব, মিউজিক চিষ্টেমটো লগাই থোৱা আছে। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, এইখনৰ কণ্ডিশ্যনো খুব ভালে আছে। ইণ্টেৰিয়ৰ একেবাৰে ক্লিন আছে, ধুনীয়া হয়। চিট কভাৰ লেদাৰৰ লগাই থোৱা আছে, একো লগাব নালাগে। এইখনৰ প্ৰাইচ ৰাখিছোঁ মই 1,35,000। 1,35,000। আৰু আপোনাৰ এইখনত টেক্সটো পাই যাব 2028লৈকে। টেক্স, ইঞ্চুৰেঞ্চ, পলিউশ্যন, নাম ট্ৰেন্সফাৰ গোটেইখিনি মই কৰাই দিম। এক্সট্ৰা পইচা একো দিব নালাগে। 1,35,000 টকাত গোটেইখিনি ক্লিয়াৰ হৈ যাব। 1,35,000 টকা লৈ আহিলে এইখন আৰামছে লৈ যাব পাৰিব। এইখনৰ মডেল কিমান ক'লে? এইখন 2007ৰ হয়, কিন্তু টেক্সটো আপোনাৰ দিয়া আছে। টেক্স আপোনাৰ 28লৈকে পাই যাব। আচ্ছা, 2028 লৈ দিয়া আছে মানে। তো ইয়াতে আহি যাব। গাড়ীৰ প্ৰাইচ বহুতে কম হয়, যিহেতু আপোনালোকক কৈছোঁ যে 80,000 টকাত আপোনালোকে গাড়ী পাই আছে, একদম লোৱেষ্ট তাৰ পৰা আৰম্ভ কৰি কেনে যিখিনি প্ৰাইচ কৈছে বহুতে এফৰ্ডেবল হয়। তো এবাৰ আহিব, আহি কেনে ভিজিট কৰি যাব। বাকী ৰিংকুটা আছে, ৰিংকুটা আপোনালোকক চাই ল'ব, যিহেতু নেগেচিয়েবল হয়। আৰু লগতে আপোনালোকক 30ৰ পৰা 20% যদি আপোনালোকৰ চিভিল ভাল থাকে, পাই যাব আপোনালোকে ডাউন পেমেণ্ট আৰামছে। তো সেইখিনি আপোনালোকে এবাৰ চাই ল'ব। তো আহি কেনে ভিজিট কৰি কেনে ৰিংকুটাৰ কথা পাতিলে হ'ল। ডেছক্ৰিপশ্যনতো নম্বৰ দিয়া থাকিব, বাকী স্ক্ৰীণতো নম্বৰ আৰু এড্ৰেছ গোটেইখিনি দিয়া থাকিব। তো আপোনালোকে চাই ল'লে হ'ল। আশা ৰাখিছোঁ বন্ধুসকল ভিডিঅ'টো চাই কিনে নিশ্চয় ভাল পাইছে। তো যদিও আমাক ছাপোৰ্ট কৰিছে, ঠিক সেইদৰে দাদাটোকো ছাপোৰ্ট কৰি যাওক, কাৰণ যিহেতু আমাৰ লগত জড়িত হৈ আছে দাদা, তো অলপমান ছাপোৰ্টটো জৰুৰীয়ে হয়। তো চেনেলটো যদি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ইনষ্টাগ্ৰামত মোক আৰু কেমেৰামেন কেকে ফ'ল' কৰি যাব। আৰু লগতে যদি কিবা যদি জানিবলগীয়া থাকে, তেনেহ'লে ইনষ্টাগ্ৰামত সুধিব পাৰে, বা ডেছক্ৰিপশ্যনত দাদাৰ নম্বৰ দিয়া থাকিব। তো দাদাক সুধিলে গোটেইখিনি কৈ দিব, নহ'লে আমাক সুধিলে আমি ইনষ্টাগ্ৰামত এনি টাইম থাকোঁৱে। তো এবাৰ সুধিলে হ'ল আপোনালোকে। আৰু যদি চেনেলটো নতুন আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। নেক্সট লগ পাইছোঁ নতুন জেগাত, নতুন লোকেশ্যনত, নতুন আপোনালোকৰ বাবে নতুন ছেকেণ্ড হেণ্ড গাড়ী হৈছে। তো আজিলৈ এইখিনি আছিল। আশা কৰোঁ নেক্সট লগ পাইছোঁ নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।